ক্লাছৰ পৰা লৈ আহিলে ছোৱালী ক্লাছৰ পৰা লৈ আহি ছোৱালী থলে তাৰ পিছত ছোৱালীৰ কাৰণে মানে টেবলেট এটা আনিব গৈছিলে মানে ওলাই 8:10 মান হ'ব পসিবলি গৈ পেলাই টেবলেট লৈ আহি ঠিক সেই টাৰ্ণটো লৈছিলে মাত্ৰ ইফালে পিছফালৰ পৰা বাইকত আহিছিলে দুজন আহি তেওঁ বেগটো টানিলে তেওঁ সহজতে বেগটো এৰি দিয়া নাই বেগটো এৰি দিয়াৰ পিছত টনা জৰা অলপ হ'ল তেওঁ মানে ঠেলা মাৰি পেলাই দিলে পেলাই দি বেগটো থপিয়াই লৈ গুচি গ'ল তাত মোবাইল ঘৰৰ চাবি তেনেকৈ গোটেইখিনি পইচা গোটেইখিনি গুচি গ'ল আৰু পইচা কিমান আছিলে পইচা ধৰক এটা আনুমানিক 5+ মানে বেগখন গোটেই উঠাই লৈ গৈছিল মানে তেওঁ পইচা থকা বেগটো গোটেই উঠাই লৈ গৈছিল ডাঙৰ বেগখনত ভৰাই পেলাই 5000 মান হয় তেওঁ আঘাত পাইছে তেওঁ মূৰত আঘাত পাইছে 7টা চিলাই পৰিছে আৰু এতিয়া ধৰক অলপ ৰেষ্টত আছে আৰু সিটি স্ক্যান কৰিব দিছে সিটি স্ক্যান কৰিব যাব লাগিব তেনেকুৱা কথা আৰু তেওঁ বজাৰ কৰিব ওলাই গৈছিল কিমান সময় মানে টেবলেট আনিব গৈছিলে ছোৱালীৰ কাৰণে এই ওচৰতে গৈছিলে টেবলেট লৈ আহি পাইছিলেই মানে আৰু দুঘৰ হলেতো পাই যায় ঘৰটো ধৰক হোষ্টেলখনৰ ওচৰত খোজকাঢ়ি আহি আছিলে বাইকত এজনেই আহিছে তেখেতে কোৱা মানে দুজন আছে হয় ইমান হয়তো পিছফালৰ পৰা আহিছে তো ইমান গম পোৱা নাই তেওঁ আৰু অলপ নাৰ্ভাছো হৈছে কিন্তু বেগটো সহজতে এৰি দিয়া নাছিল মানে কিন্তু উপায় নাই মানে গুৱাহাটী মহানগৰত আৰক্ষীয়ে কয় যে আসলতে ৰাজ্যক সুৰক্ষা দিয়া হৈছে কিন্তু চিলনিচুৰৰ সন্তাক হয় হয় নাই ধৰক মোৰ ঘৰ মঙ্গললৈ সদায় নিউজত এইবিলাক পাই থাকোঁ কিন্তু আজি ধৰক মোৰ ক্ষেত্ৰতেই ঘটিলে যিটো দেখা যায় মানে কি হয় প্ৰশাসন এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে চৰকাৰে মানে যিমানখিনি প্ৰতিৰোধমূলক ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থাখিনি ল'ব পৰা নাই এতিয়া ধৰক কালি পুলিচ আহিছে পুলিচ ঘটনা হৈ যোৱাৰ পিছত আহিলে কিন্তু তাৰ আগত যদি তেওঁলোকে অলপ পেট্ৰলিংটো ঘনাই কৰে চিচিটিভিৰ ব্যৱস্থাটো বেছিকৈ কৰে ষ্ট্ৰীট লাইট নাই আন্ধাৰ এতিয়া যিখিনি জেগাত ঘটনাটো হৈছে সেইখিনি অকণমান আন্ধাৰ মানে সেই সুযোগটো তেওঁলোকে ল'লে মানে চোৰে সেই সুযোগটো ল'লে গতিকে এই ক্ষেত্ৰত মানে এইটো এটা ব্যস্ত পথ আৰু এইটো পথ বুলিয়েই নহয় এইটো প্ৰত্যেকটো পথৰে ঘটনাবিলাক আমি শুনিয়ে থাকোঁ গতিকে এই ক্ষেত্ৰত এটা চৰকাৰলৈ আহ্বান থাকিল মোৰ তেওঁলোকে যাতে এই ব্যৱস্থাটো মানে বিশেষকৈ গুৱাহাটী মহানগৰীৰ এই নাগৰিকৰ এই সুৰক্ষাৰ ব্যৱস্থাটো অকণমান তেওঁলোকে চিন্তা কৰে পেট্ৰলিংটো অলপ ঘনাই কৰাৰ ব্যৱস্থা কৰিব লাগে অন্ততঃ 7টা মানৰ পিছৰ পৰা অন্ততঃ চিভিল ড্ৰেছত হ'লে বেছি ভাল হয় চিভিল ড্ৰেছত যদি পেট্ৰলিঙৰ ব্যৱস্থাটো তেওঁলোকে কৰে আৰু চিচিটিভিৰ ব্যৱস্থাটো লগতে লাইটিঙৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থাটো এইখিনি কৰি পেলাই যদি তেওঁলোকে মানে নাগৰিকক সুৰক্ষা দিব নোৱাৰে তেওঁলোকে কিন্তু নহ'লে এইটো ঘটনাটো ক্ৰমান্বয়ে মানে বাঢ়ি গৈ আছে আৰু এই ক্ষেত্ৰত প্ৰশাসন ব্যৰ্থ হৈছে কিমান সময়ত ওলাই আহিছিলে তেখেতে ধৰক 8:15 16 এনেকুৱাত নহয় মানে আহি পাইছে তেওঁ সিমানখিনি